এপেক্স বেংক কেলেংকাৰীৰ নতুন মূৰ অন্যতম অভিযুক্ত ৰাজেশ বাজাজৰ বিস্ফোৰণ বাজাজৰ মুখত স্পষ্ট ভাষাত বিশ্বজিৎ ফুকন আৰু সঞ্জয় কিষাণৰ নাম বাজাজৰ বিস্ফোৰণৰ পাছতে পুনৰ সৰব প্ৰদেশ কংগ্ৰেছ এপেক্স বেংক কেলেংকাৰী যিজন মূল অভিযুক্ত ৰাজেশ বাজাজ তেওঁ কালি কিছুমান কথা ৰাজহুৱা কৰিছে আৰু সেই কথা কিছুমান ৰাজহুৱা কৰি বিজেপিৰ প্ৰাক্তন মন্ত্ৰী সঞ্জয় কিষাণ এজন ব্যৱসায়ী নাম উল্লেখ কৰিছে আৰু যিজন এমডি তাৰে এমডিজনৰ নাম প্ৰত্যক্ষভাৱে জড়িত থকা বুলি তেওঁ কৈছে লগতে অধ্যক্ষজনৰ কথা কৈছে অধ্যক্ষজনৰ লগত তেওঁ বুজা পৰা আছে অধ্যক্ষ বিশ্বজিৎ ফুকনৰ লগত এতিয়া আমাৰ কথাটো হ'ল যে এই বিষয়টো চৰকাৰে ইমান দিন নহয় কৈ আছিলে মুখ্যমন্ত্ৰীও বিষয়টো তল পেলাবলৈ এটা অপচেষ্টা চলাই আছিলে গতিকে ৰাইজক এই কথাখিনি জনাব লাগে যে এপেক্স বেংক কেলেংকাৰীৰ তদন্ত কি হ'ব এপেক্স বেংকৰ বিৰুদ্ধে গুৰুতৰ কেলেংকাৰীৰ অভিযোগ উত্থাপন হৈ থকাৰ মাজতে ৰাজেশ বাজাজৰ বক্তব্যৰ সৃষ্টি কৰিছে চাঞ্চল্যৰ এপেক্স বেংকৰ পৰা অনৈতিকভাৱে কোটি কোটি টকা উলিয়াই নিয়া বুলি গুৰুতৰ অভিযোগত অভিযুক্ত ৰাজেশ বাজাজে এক সংবাদ মাধ্যমৰ সাক্ষাৎকাৰত প্ৰদান কৰিছে এলানি বিস্ফোৰক স্বীকাৰোক্তি বাজাজৰ এই স্বীকাৰোক্তিৰ পাছতে এপেক্স বেংক কেলেংকাৰীৰ তদন্ত বিচাৰি প্ৰদেশ কংগ্ৰেছৰ দাবী ৰাজেশ বাজাজে নাম লৈছে সঞ্জয় কিষাণ আৰু বিশ্বজিৎ ফুকনৰ এতিয়া স্থিতি স্পষ্ট কৰক বিজেপিয়ে যিজন মূল অভিযুক্তজনে ৰাজহুৱা কৰা কথাখিনিত প্ৰাক্তন মন্ত্ৰী বিজেপি দলৰ গুৰুত্বপূৰ্ণ পদবীত থকা সঞ্জয় কিষাণৰ নাম কৈছে সঞ্জয় কিষাণৰ বিৰুদ্ধে এতিয়া বিজেপি দলে ব্যৱস্থা গ্ৰহণ কৰিব নকৰে তেওঁ উপঢৌকন লোৱা বুলি ডাইৰেক্ট কৈছে এজন ব্যৱসায়ীৰ নাম কৈছে গান্ধী বুলি চৰণজিৎ সিং গান্ধী বুলি সেই ব্যৱসায়ীজনৰ লগত মন্ত্ৰীৰ কি সম্পৰ্ক আছে যিটো গুৰুতৰ অভিযোগ উত্থাপন কৰিছে যে 9 মাইলৰ পৰা জাগিৰোডলৈকে তেওঁ শিলৰ ব্যৱসায় কৰে কয়লা চিণ্ডিকেটৰ লগত জড়িত এই বিষয়বিলাক যে এজন ব্যৱসায়ীয়ে উত্থাপন কৰিছে ইয়াৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব নকৰে বিশেষকৈ এপেক্স বেংকৰ অধ্যক্ষ বিশ্বজিৎ ফুকন আৰু মন্ত্ৰী সঞ্জয় কিষাণৰ নাম উত্থাপন হৈছে এই ক্ষেত্ৰত বিজেপি দলৰ স্থিতি কি হ'ব সেই বিষয়ে আমি জানিব বিচাৰিছোঁ আৰু গোটেই বিষয়টো এপেক্স বেংকৰ যিটো কেলেংকাৰী এইটো জাতীয় অনুষ্ঠান এটা আপোনালোকে জানে অসমৰ মানুহৰ গাঁঠিৰ ধনেৰে গঢ় লোৱা এটা অনুষ্ঠান সমবায় বেংক আৰু এই সমবায় বেংকটো শক্তিশালী কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ যথেষ্টখিনি অৱদান আছিলে অৰিহণা আছিলে গতিকে এতিয়া কংগ্ৰেছৰ দিনত খন ধৰি উঠা এই বেংকটো এওঁলোকে শেষ কৰিব বিচাৰিছে বেংকলৈ যদি এতিয়া বেংকটো যদি বেয়া অৱস্থা হয় তাৰ বাবে দায়ী হ'ব সেই সময়ৰ অধ্যক্ষ তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ লগত জড়িত বিষয়াসকল গতিকে আমি এই বেংকটোৰ তদন্তৰ স্বাৰ্থত আমি যিজন এমডি শইকীয়া তেখেতক ইমিডিয়েটলি খুব তাৎক্ষণিকভাৱে আমি তেখেতক নিলম্বন কৰাটো বিচাৰিছোঁ নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট